মাতৃ দেৱীকীৰ গৰ্ভজাত মই যশোদা মাতৃৰ কোমল কোলাত লালিত পালিত হৈ গোকুল আৰু মথুৰাৰ মাজে মাজে ধেনুচাৰি বংশীৰে নিচানত কপিকুল বাউলি কৰা মই কৃষ্ণ। ভাল লাগে যেতিয়া কিবা এটা কৰ্ম আমি কৰি থাকোঁ, বিশেষকৈ ভাওনা সংস্কৃতি, গুৰুজনাৰ সংস্কৃতি, কৃষ্টি, ভগৱানৰে কৰ্ম, সেয়া ভাৱ ভক্তিৰ মাজে আমি কৰি আছিলোঁ অতদিনে আৰু ভবা নাছিলোঁ এনেধৰণে যিটো ভাইৰেল হৈ পৰিছে। আৰু বিশেষকৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেতিয়া প্ৰতিক্ৰিয়া আগবঢ়ালে, তেওঁলোক যি মৰম, তেওঁৰ উৎসাহজনক বাণীত সঁচাকৈ আমি আপ্লুত হৈছোঁ। আৰু ইয়াৰ প্ৰাপ্তি কেৱল মই ভাবোঁ যে মোৰ প্ৰাপ্তি নহয়, আমি সমস্ত ভাৱৰীয়া ভাওনা সংস্কৃতিভাৱে এটি ভাল লগা কথা। কাৰণ আমাৰ অসমৰ বাহিৰৰ ৰাজ্যই নহয়, অৰ্থাৎ ভাৰততে নহয়, আজি বিভিন্ন বিদেশৰ পৰাও যথেষ্ট মেছেজ আহিছে, কেনেডা, কেলিফৰ্ণিয়াৰ পৰা আদি কৰি, লণ্ডনৰ পৰা আদি কৰি, তাতো আমাৰ যিসকল অসমীয়া লোক আছে, গতিকে সকলোকে, যিসকলে চাই আছে, সকলোকে মই আন্তৰিক ধন্যবাদ পুনৰবাৰ এই চেনেলৰ জৰিয়তে জ্ঞাপন কৰিছোঁ। ঠিক আছে, ভগৱান শ্ৰীকৃষ্ণৰ এটি সংলাপ মই আপোনালোকলৈ আগবঢ়াইছোঁ। সেইভাগ ভাওনা মই গোলাঘাট আমাৰ ঢেকিয়াল ছাইডে আছিলে, চৰি ঢেকিয়াল নহয়, অকণ চৰি সেইভাগ মানে গণপুখুৰী ছাইডে আছিলে, ওচৰে পাজৰে ভাওনা কিভাগ চলি আছিলে সেইকেইদিন কণ্টিনিউ অকল মোৰ ঢেকিয়াল, গণপুখুৰী, দেৰগাঁও এইখিনিতে খুব চলিছিলে, তাৰে ক্লিপ আছিলে। আৰু লগতে আৰু এভাগ ভাওনা আছিলে যিটো ভিডিঅ' ভাইৰেল হৈছে, তো মাজুলীত আছিলে।